কংগ্ৰেছৰ গ্যাৰাণ্টিবিলাক কপি পেষ্টহে পৰিয়ালে যেহেতু কৈছে মই কি ক'ম আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালে কৈছে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ ৰাজনীতি নকৰিবলৈ তেওঁলোকৰ নিম্নতম লজ্জাবোধ থাকিলে সেইটো তেওঁলোকক চৰি ক'লে হয় কংগ্ৰেছৰ ফালৰ পৰা এতিয়ালৈকে চৰি কৈছে নেকি ক্ষমা খুজিছে নেকি নিম্নতম যদি তেওঁলোকৰ দায়িত্ববোধ থাকিলে হয় লজ্জা থাকিলে হয় পৰিয়ালক জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিয়ালক ক্ষমা খুজিলে হয় আৰু তেওঁলোকৰ কোনো গ্যাৰাণ্টি নাই কপি পেষ্ট আমি অৰুণোদয় দি আছো ৩০০০ দিম বুলি কৈছো তাৰ ওপৰত দিব আমি আয়ুষ্মান কাৰ্ড দি আছো তেওঁলোকে তাৰ ওপৰত দিব যদি কপি পেষ্ট নতুনত্ব কি আছে কিন্তু ক'ত আপোনালোকৰ তেওঁলোকৰ চৰকাৰ হিমাচলত আছে কি আছে সুধিবচোন হিমাচলত মন্ত্ৰী এম এল এ দৰমহা দিব পৰা নাই মন্ত্ৰী এম এল এ দৰমহা হিমাচলত বন্ধ কৰি দিছে কৰ্ণাটকাত তেলেংগানাত যি প্ৰতিশ্ৰুতি দিছিল এটাও পালন কৰিব পৰা নাই কৰ্ণাটকৰ ডেপুটি চি এমে কয় আমাৰ ফাণ্ড নাই মানে এতিয়া কংগ্ৰেছ মডেল গতিকে কংগ্ৰেছ মডেল অসমত লাগিব নেকি দৰমহা বন্ধ হৈ যাব হিমাচলত অলৰেডি বন্ধ হৈ গৈছে অসমত দৰমহা বন্ধ কৰিব লাগিব নেকি কংগ্ৰেছ মডেল হ'ল হিমাচলত দৰমহা বন্ধ হোৱা গতিকে অসমত এই মডেল অসমৰ ৰাইজে নিবিচাৰে